নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি দুটা নোটিছ আলোচনা কৰিম which is published by Cotton University for PG first semester for the academic year 2021-22 প্ৰথমতে আমি আলোচনা কৰিম that the Cotton University has published the another merit list of PG first semester for the academic year 2021-22 ইয়াতে আমি আলোচনা কৰিম EWS category merit list আপোনালোকৰ এডমিশন কেতিয়া হ'ব কেনেকৈ হ'ব লগতে আদাৰ ৰিজাৰ্ভড category merit list পাবলিশ কৰিছে কটন ইউনিভাৰ্সিটি আমি আলোচনা কৰিম নেক্সট আমি আলোচনা কৰিম ডিসকাশন কৰিম PG first semester EC quota admission process of Cotton University আপোনালোকে EC quotat admission পাবৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব minimum cut off marks কিমান হ'ব লাগিব এই গটেখিনি ইন ডিটেইলস আমি আলোচনা কৰিম ডিসকাশন কৰিম এই ভিডিওটোত গটিকে फ्रेंड्स আপোনালোকে ভিডিওটো হেকলৈকে চাব প্লিজ ভিডিওটো মিস নকৰিব গটিকে প্ৰথমে আহক আমি আলোচনা কৰিম মেৰিট লিষ্ট আপোনালোকে চাব পাৰিছে এডমিশন নোটিস ফৰ নৱেম্বৰ 2021 এডমিশন লিষ্ট আমি নোটিসটো চাম আৰু এডমিশন লিষ্টটো চাম প্ৰথম আমি নোটিসটো ডিসকাশন কৰিম ওকে আৰু ইয়াতে মই আপোনালোকক জানাও এজ পাৰ দিস নোটিস আপোনালোকৰ এডমিশন আজি ৰাতিপুৱা 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব সো চাওক ইয়াতে নিশ্চয় চাব পাৰিছে কটন ইউনিভাৰ্সিটি লিষ্ট অফ ডেটেড 11 নৱেম্বৰ MA MSc MCA ML ISc LLM ফাৰ্স্ট সেমিস্টাৰ এডমিশন 2021 সো ফাৰ্স্ট প্যাৰাটো চাব ইয়াতে This is for information that candidates selected for admissions to MA, MSc, MCA, ML, ISc programs in Cotton University for 2021-22 via the enclosed list dated 11 November can take admission from 10 a.m. tomorrow 12 November, okay? Paying the requisite fees using the user ID and password for online application selected candidate must complete their admission payment of fees before 5 p.m. on 13 November 2021 so ইয়াতে আপোনালোকে চাব পাৰিছে যে MA MSc MCA আৰু ML ISc প্ৰগ্ৰামছৰ বাবে কটন ইউনিভাৰ্সিটি আৰু এটা কি আৰু এখন কি কৰিছে মেৰিট লিষ্ট পাবলিশ কৰিছে ওকে both for EWS category and reserved category আৰু ইয়াতে আপোনালোকক কি কৈছে যে আপোনালোকৰ এডমিশনছ 12 নৱেম্বৰ ৰাতিপুৱা 10টা বজাৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ এডমিশন চলিব 13 নৱেম্বৰ গধূলি 5টা বজালৈকে এই সময়ৰ ভিতৰতে আপুনি এডমিশনটো কমপ্লিট কৰিব লাগিব আৰু এডমিশন কমপ্লিট কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব যিবিলাক ক্যান্ডিডেটৰ নাম মেৰিট লিষ্টত আছে মই মেৰিট লিষ্টটো ডিসকাশন কৰিম মেৰিট লিষ্টত যিবিলাক ক্যান্ডিডেটৰ নাম আছে তেখেতসকলে কি কৰিব লাগিব application ID or user ID লগতে পাসওয়াৰ্ডৰ সহায়ত আপুনি লগইন কৰিব লাগিব লগইন কৰি পেলাই আপুনি এডমিশন প্ৰসিডিউৰ কমপ্লিট কৰিব লাগিব আৰু যেতিয়ালৈকে আপুনি এডমিশন ফিটো পেমেন্ট নকৰে তেতিয়ালৈকে আপোনাৰ এডমিশন কমপ্লিট নহয় যিবিলাক ফি ওয়েভাৰ ক্যান্ডিডেট আছে তেখেতসকলৰ মিনিমাম ফি হ'ব ₹950 আৰু যিবিলাক নন ফি ওয়েভাৰ আছে তেখেতসকলৰ এডমিশন ফি বিষয়ে মই আলোচনা কৰিছো আপোনালোকে ভিডিওটো চাব পাৰে Next paragraph কি কৈছে আপোনাৰ এডমিশন তো প্ৰভিজনাল হ'ব যেতিয়ালৈকে আপুনি আপোনাৰ ফাইনাল ৰিজাল্টটো সাবমিট নকৰিব কটন ইউনিভাৰ্সিটিত তেতিয়ালৈকে আপোনাৰ এডমিশন তো প্ৰভিজনাল হ'ব পাৰ্মানেন্ট নহয় আপোনাৰ last date of submission of your final results degree final result is 7 December 2021 within this date you have to submit your final result to the Cotton University otherwise আপোনাৰ এডমিশন কি হ'ব ফৰফিটেড কৰি দিয়া হ'ব ক্যান্সেল কৰি দিয়া হ'ব এতিয়া আমি আলোচনা কৰিম আমি ডিসকাশন কৰিম আপোনালোকৰ মেৰিট লিষ্টটো আমি ডাউনলোড অলৰেডি মই ডাউনলোড কৰিছিলো ইয়াতে চাব পাৰিছে এডমিশন লিষ্ট আমি সাম এডমিশন লিষ্টটো আমাৰ আপোনালোকৰ নিশ্চয় চাব পাৰিছে ইয়াতে PG এডমিশন ক্যান্ডিডেটস প্ৰভিজনালি সিলেক্টেড ফৰ এডমিশন 11 নৱেম্বৰ আপোনালোকৰ এডমিশনটো কেতিয়া হ'ব 12 নৱেম্বৰ ৰাতিপুৱা 10টা বজাৰ পৰা 13 নৱেম্বৰ গধূলি 5টা বজালৈকে এডমিশন হ'ব আপুনি এডমিশন প্ৰসেছটো কমপ্লিট কৰিব লাগিব যিবিলাক ক্যান্ডিডেটৰ নাম এই লিষ্টত আছে ওকে আপোনালোকে চাব পাৰিছে কটন গ্ৰেজুৱেট ওপেন ক্যাটেগৰি বট দিয়া আছে ইয়াতে চাব পাৰে কটন গ্ৰেজুৱেট চাব পাৰে কটন গ্ৰেজুৱেট then serial number application ID name subject gender then admission category so yate sabo parise roll number dia ase subject kun jon candidate kuntu subjector babe select hoise yate dia ase
লগতে আপোনাৰ চাব পাৰিছে ক্যাটেগৰি কোনোবাই EWS ক্যাটেগৰি আছে কোনোবাই OBC MOBC আছে কোনোবাই আনৰিজাৰ্ভড ক্যাটেগৰি কোনোবাই ওকে তেনেকৈ তোমাৰ দিয়া আছে তুমি চাব পাৰিবা সো এই লিষ্টত বিশেষকৈ আপোনালোকে কি গম পালে ইয়াতে মিক্সড লিষ্ট হয় ইয়াতে ৰিজাৰ্ভড ক্যাটেগৰি এজ ওয়েল এজ আনৰিজাৰ্ভড ক্যাটেগৰি দুটাৰে কি আছে মেৰিট লিষ্ট আছে একেলগত পাবলিশড কৰিছে গটিকে চাই লব আপোনাৰ নামটো আছে যেনেকৈ ওপেন ক্যাটেগৰিত আপুনি চাব পাৰে আপোনাৰ এডমিশন ক্যাটেগৰি চাব ইয়াতে SC ST plan OBC MOBC unreserved ওকে আপুনি চাব পাৰিব ইয়াতে আপোনাৰ কোনটো সাবজেক্টৰ বাবে আপুনি সিলেকশন হৈছে হেতু আপুনি চাব পাৰিব গটিকে যদি আপোনাৰ নামটো ইয়াতে আছে আপুনি তৎক্ষণাত এডমিশনটো লৈ লওক এডমিশনটো কমপ্লিট কৰক এতিয়া সাম আমি EC quarter admissions okay of PG first semester under Cotton University ইয়াতে আপোনাৰ admission guidelines দিছে this is most important আপোনালোকে please miss নকৰিব যদি আপুনি EC quota apply কৰিব বিচাৰিছে বা already apply কৰিছে so চাব পাৰিছে PG admission in EC quota and DA quota চাব পাৰিছে ইয়াতে আপোনালোকৰ seat available বা আপোনালোকে চাব পাৰিছে MA MSc MCA চাব পাৰিছে sports 55 আছে cultural 55 NCC 55 NSS 22 then scouts or guide in arts or in MA2 in MSc and MCA 2 then other Indian states in MA 10 in MSc and MCA 10 international students in MA 10 in MSc MCA 10 then children of martyred of AF AP or CRPF আপোনালোকৰ MA2 and MSc or MCA2 then DAPWD 5% দিয়া আছে জিয়ানক ইয়াতে আমি বিশেষকৈ আলোচনা কৰিম আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো কি হ'ব সো বিশেষকৈ আপোনালোকে চাব আপোনাৰ সিলেকশন প্ৰসিডিউৰ কেনে হ'ব বিশেষকৈ আপোনালোকে চাব স্পোর্টস কালচারাল NCC NSS স্কাউট এন্ড গাইড এই বিশেষ পাঁচটা ক্যাটেগৰিত up to this category number 5 okay এই বিশেষ পাঁচটা ক্যাটেগৰিত আপোনালোকৰ সিলেকশন কেনেকৈ হয় আপোনালোকে চাই লব আপোনালোকৰ প্ৰথমতে কি হ'ব যে আপোনালোকৰ জিবিলাক সাৰ্টিফিকেট আছে okay national level হক বা international level জিবিলাক সাৰ্টিফিকেট আছে পারফরম্যান্স সাৰ্টিফিকেট আছে হেখিনি ইভালুয়েশন কৰা হ'ব okay আৰু কোনবিলাক সাৰ্টিফিকেট আপোনালোকৰ বিশেষকৈ ইয়াতে এন্টাৰটেইনমেন্ট কৰা হ'ব জিবিলাক সাৰ্টিফিকেট আপোনালোকে পাৰসিউ কৰিছে from the year 2018 to 2021 আপোনাৰ যদি সাৰ্টিফিকেট আছে স্টেট লেভেলে হক বা ন্যাশনাল লেভেলে হক বাট দে আর বিফোর 2018 or after 2021 তেনেহলে আপোনাৰ সাৰ্টিফিকেট ইভালুয়েশন নকৰে আপোনাৰ এপ্লিকেশন ৰিজেক্ট কৰিব গটিকে আপোনাৰ যদি সাৰ্টিফিকেট বিলাক আছে 2018 ৰ পৰা 2021 ৰ ভিতৰত তেনেহলে আপোনাক কি কৰিব আপোনাক এন্টাৰটেইন কৰিব আপোনাৰ সাৰ্টিফিকেট খিনি ইভালুয়েশন কৰিব নেক্সট এলিজিবিলিটি আপোনাৰ সিলেকশন প্ৰসিডিউৰ কি হ'ব আপোনাৰ এই পাঁচটা ক্যাটেগৰিত স্পোর্টস কালচারাল NCC NSS স্কাউট এন্ড গাইড আপোনালোকৰ ফিজিক্যাল পারফরম্যান্সও হ'ব ফিজিক্যাল টেষ্টও হ'ব ফিজিক্যাল টেষ্টটো আপোনালোকে কোৱালিফাই কৰিব লাগিব এতিয়া আপোনালোকে স্পোর্টস কোৱাটাত এডমিশন পাব কাৰণে কি কৰিব লাগিব সেই বিষয়ে মই ইয়াতে আলোচনা কৰিম next আপোনাৰ ক্যাটেগৰি খিনি আছে আপোনালোকে from 6 to 8 or 9 চাব আপোনালোকে 6 7 8 9 জিবিলাক হল other Indian states international or foreign applicant then children of martyred armed or forces and DA or PWD চাব প্ৰথমতে other Indian states আপোনালোকে কি চাবলে আপোনালোকে মার্কশিট বা গ্রেড শিট যেটো দি আপুনি কোয়ালিফাই কৰিব এটো লাগিব দেন আপোনাৰ ডমিসাইল সাৰ্টিফিকেট লাগিব আৰু আপোনাৰ পাৰ্সোনাল ইন্টাৰেকশন বা ইন্টাৰভিউ হ'ব পাৰে তেতিয়া আপোনাৰ সিলেকশন হ'ব দেন সিমিলাৰলি ইন্টাৰনেশনাল কেস এজ ওয়েল আপোনালোকৰ মার্কশিট বা গ্রেড শিট লাগিব ফৰ কোয়ালিফাইং দ্য এক্সাম দেন পাসপোর্ট ভিসা লাগিব আৰু ইন্টাৰেকশন পাৰ্সোনাল ইন্টাৰেকশন হ'ব পাৰে টু গেট দ্য এডমিশন দেন চিলড্ৰেন অফ martyred armed forces Assam police personnel আপোনালোকে কি চাওক আপোনালোকৰ মার্কশিট বা কোয়ালিফাইং মার্কশিট আৰু গ্রেড শিট লাগিব দেন আপোনালোকৰ সার্টিফিকেট লাগিব ইন সাপোর্ট অফ দা মার্টিয়ারডম ওকে দেন DAPWD আপোনালোকৰ কোয়ালিফাইং মার্কশিট আৰু গ্রেড শিট লাগিব দেন ডিসএবিলিটি সার্টিফিকেট লাগিব আপ টু ডেট লগতে আপোনালোকৰ পার্সোনাল ইন্টারেকশন বা ইন্টারভিউ হ'ব পাৰে ইফ পসিবল গটিকে এয়া আছিল আমাৰ সিলেকশন ক্ৰাইটেৰিয়া সিলেকশন প্ৰসিডিউৰ কিছুমানৰ পারফরম্যান্স হ'ব দ্যাট মিন্স
পাৰফৰমেন্স টেষ্ট অৰ ফিজিক্যাল টেষ্ট হ'ব কিছুমানৰ ইন্টাৰভিউ হ'ব ওকে এই প্ৰসিডিউৰত আপোনালোকৰ সিলেকশন হ'ব গটিকে এতিয়া কথাটো হল যিবিলাক ক্যান্ডিডেটে ইসি কোৱাটাত এডমিশন পাব বিচাৰিছে ইন পিজি ফাৰ্স্ট সেমিস্টাৰ আন্ডাৰ কটন ইউনিভাৰ্সিটি আপোনালোকে এতিয়া কি কৰিব লাগিব ডাইৰেক্টৰ ষ্টুডেন্টস ওয়েলফেয়াৰ অফ কটন ইউনিভাৰ্সিটি আপোনালোকে এপ্লিকেশন দিব লাগিব সো এপ্লিকেশন কেনেকৈ দিব আপোনালোকে চাওক So, number 1, candidates seeking admission in all the above categories must apply to the Director Students Welfare Cotton University by mail at the ec.pg@cottonuniversity.ac.in with an attached PDF soft copy of his or her application form generated at the time of online submission. The subject line of the email should clearly mention the category applied for. If any candidate is applying to more than one of the above categories, then she or he must send separate emails for each category since only 3 performance certificates will be considered. Sending more than 3 categories is strictly discouraged. So, প্ৰথমে ইয়াতকে যিবিলাক ক্যান্ডিডেট এই ওপৰৰ ক্যাটাগৰী সমূহত ইসি ক্যাটাগৰী সমূহত এডমিশন লব বিচাৰিছে তেখেতসকলে কি কৰিব লাগিব এপ্লিকেশন দিব লাগিব টু দা ডাইৰেক্টৰ ষ্টুডেন্ট ওয়েলফেয়াৰ অফ কটন ইউনিভাৰ্সিটি আপোনালোকে এখন এপ্লিকেশন লিখিব লাগিব আৰু এপ্লিকেশনত আপুনি ক্লিয়াৰলি মেনশন কৰিব লাগিব যে আপুনি কোনটো ক্যাটাগৰীত এডমিশন পাব বিচাৰিছে লগতে কি কৰিছে কি কৈছে আপোনালোকে এপ্লিকেশন লগতে আপুনি যেতিয়া অনলাইন ফৰ্ম সাবমিশন কৰিছিলে সেই অনলাইন ফৰ্মখন লগতে আপোনাৰ সাৰ্টিফিকেট সমূহ আপোনাৰ সফট কপি বনাব লাগিব পিডিএফ সফট কপি বনাব লাগিব পিডিএফ সফট কপি বনাই পেলাই গটেখিনি ফাইল অ্যাটাচড কৰি পেলাই একে লগত ecpg@cottonuniversity.ac.in ইয়াতে আপোনালোকে সেন্ড কৰিব লাগিব মনত ৰাখিব কথাটো আপোনালোকে আপোনালোকৰ যিমানখিনি আপোনালোকৰ এপ্লিকেশন দেন আপোনালোকে যে এপ্লাই কৰিছিলে সেই একনলেজমেন্ট ফৰ্মছটো লগতে আপোনাৰ সাৰ্টিফিকেট খিনি গটেখিনি আপোনালোকে PDF ফাইল এখন PDF ফাইল কৰিব লাগিব তাৰ পিছত সেই সফট কপিটো আপোনালোকে এই ইমেইল আইডিত সেন্ড কৰিব লাগিব দিস ইজ মোস্ট ইম্পৰ্টেন্ট আৰু আপোনালোকে কৈছে ম্যাক্সিমাম 3খন সাৰ্টিফিকেট আপোনালোকে দিব পাৰিব তাতকৈ বেছি নিদিব ৰিগাৰ্ডিং ইয়োৰ পাৰফৰমেন্স তাতকৈ বেছি দিলে ইট ইজ ডিসকাৰেজড ওকে নেক্সট আপোনালোকৰ নেক্সট পইণ্টটো চাব নাম্বাৰ 2 ক্যান্ডিডেটস ক্যাটাগৰিজ এটো মই অলৰেডি ডিসকাশন কৰিলো নাম্বাৰ 3 ইট ইজ অলসো ডিসকাসড Number 4, yata apnalake sabo the CGPA or CPG score whichever is relevant of the candidate for serial number 1 to 8 of the second table on page number 1 except so yata ki koise je jibilak candidate apnalokor selection hobo ba ec quotat apply koribo paribo tekhetoro eta ki korise selection procedure ase tekhetor eta minimum mark lagibo so yata basically ki koise je unreserved category jiman cut off goise তাৰে মিনিমাম 75% আপোনালোকে পাব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ওকে দেন এ ক্যান্ডিডেট সিকিং এডমিশন দিয়ে অলৰেডি মই ডিসকাশন কৰিলো দেন ম্যাক্সিমাম নাম্বাৰ অফ সিটস মই সিট अवेलेबल ডিসকাশন কৰিলো এতিয়া চাওক আপোনালোকে বিশেষকৈ মনত ৰাখিব আপোনালোকৰ এইখিনি সাবমিট কৰাৰ পিছত আপোনালোকৰ লাষ্ট ডেট হ'ব সাবমিশন কৰাৰ চাব পাইছে অন 17 নৱেম্বৰ 2021 গটিকে মই আপোনালোকক জানালো যিবিলাক ক্যান্ডিডেট অলৰেডি সাবমিট কৰিছে ফৰ্ম অনলাইন ফৰ্ম সাবমিট কৰিছে টু টেক এডমিশন আন্ডাৰ ইসি কোটা ভেৰিয়াস ইসি কোটা এণ্ড ডিএ কোটা তেখেতসকলে এডমিশন পাবৰ কাৰণে আকৌ কি কৰিব লাগিব আপোনালোকে এপ্লিকেশন ফৰ্মখন দেন আপোনালোকৰ পাৰফৰমেন্স সাৰ্টিফিকেট লগতে এপ্লিকেশন আৰু তাতে এপ্লিকেশনত ক্লিয়াৰলি মেনশন থাকিব লাগিব যে আপুনি কোনটো কোৱাটাত এডমিশন লব বিচাৰিছে এইখিনি আপোনালোকে সফট কপি বনাই পেলাই PDF ফাইল বনাই পেলাই এখন PDF ফাইল বনাব লাগিব গটেখিনি মিলি পেলাই তাৰ পিছত আপুনি এই ইমেইলত সেন্ড কৰিব লাগিব ec.pg@cottonuniversity.ac.in আৰু আপোনালোকে সাবমিট কৰিব লাগিব বিফৰ 17 নৱেম্বৰ 2021 এই ডেটৰ ভিতৰত সাবমিট কৰিব লাগিব লাষ্ট ডেট দিয়া আছে নেক্সট কথাটো হল যদি আপুনি এটাতকৈ বেছি কোৱাটাত এডমিশন পাব বিচাৰিছে বা এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপুনি সেপাৰেটকৈ কি কৰিব লাগিব এপ্লাই কৰিব লাগিব ইমেইল পঠিয়াব লাগিব এখন ইমেইলতে আপুনি দুটা পোষ্ট দুটা সাবজেক্টত এডমিশনৰ বাবে এপ্লাই কৰিব নোৱাৰে আপোনাৰ যদি দুটা কোৱাটা আছে আপুনি দুটা বেলেগ বেলেগকৈ ইমেইল পঠাব লাগিব এতিয়া কথাটো হল চাওক আপোনালোকৰ কাট অফটো কিমান হ'ব পাৰে কোন কোন বিলাক ক্যান্ডিডেটে কিমান CGPA পালে বা কিমান CPGE পালে আপোনালোকে
এপ্লাই কৰিব পাৰিব সো ইয়াতে আপোনালোকৰ সাবজেক্ট ওয়াইজ দিয়া আছে মই অলৰেডি কলো যে আনৰিজাৰ্ভ ক্যাটেগৰি যেটো কাট অফ গৈছে তাৰে 75% পালেহে মিনিমাম 75% পাব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব সো ইয়াতে আপোনালোকে চাব পাৰিছে সাবজেক্ট ওয়াইজ দিয়া আছে এটা সাপোজ এন্থ্ৰোপোলজি ফৰ কটন গ্ৰেজুৱেট 5.5 CGPA পাব লাগিব এন্ড ওপেন ক্যাটেগৰি CPGEE 44 পাব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব এছামিজ CGPA দিয়া নাই ফৰ কটন গ্ৰেজুৱেট বাট ওপেন ক্যাটেগৰি 71 যিবিলাক পাইছে এপ্লাই কৰিব পাৰিব বড় কটন গ্ৰেজুৱেটৰ বাবে দিয়া নাই but open category 65 পালেহে দিব এপ্লাই কৰিব পাৰিব আপোনাৰ যেটো এন্ট্ৰেন্স এক্সাম হৈছিল ওপেন ক্যাটেগৰিৰ বাবে দেন ইকোনমিক্স আপোনালোকৰ কটন গ্ৰেজুৱেট 5.5 পাব লাগিব ইন CGPA আৰু ওপেন ক্যাটেগৰি আপোনালোকৰ এন্ট্ৰেন্স এক্সামত যিবিলাক 58 পাইছে তেখেতসকলে এপ্লাই কৰিব পাৰিব এডুকেশনৰ চাব পাৰে for cotton graduate দিয়া নাই but open category 64 পাব লাগিব in CPGE cotton postgraduate entrance examination 64 পাব লাগিব then similarly আপোনালোকে ইয়াতে চাই লব প্ৰত্যেকটো সাবজেক্ট ওয়াইজ আপোনালোকৰ দিয়া আছে যে কটন গ্ৰেজুৱেটৰ বাবে কিমান মিনিমাম CGPA হ'ব লাগিব আৰু ওপেন ক্যাটেগৰি CPG ৰ বাবে মিনিমাম কিমান মাৰ্কস পাব লাগিব আপোনালোকে চাই লব ওকে সাবজেক্ট ওয়াইজ ইয়াতে আপোনাৰ প্ৰত্যেকটো সাবজেক্ট ওয়াইজ দিয়া আছে কিছুমান সাবজেক্ট হয়তো দিয়া নাই তথাপি আপোনালোকে চাব পাৰে দেন আপোনালোকে আৰ্কিঅলজি সাইকোলজি সোশিয়োলজি for cotton graduate as well as for open category আপোনালোকে চাব পাৰে then program master of science আপোনালোকে চাব পাৰে botany chemistry geography geology mathematics physics statistics zoology cotton graduate CGPA কিমান হ'ব লাগিব ইসি কোটাত এপ্লাই কৰিবৰ বাবে আৰু open category CPGE কিমান পাব লাগিব ইসি কোটাত এপ্লাই কৰিব বাবে সো এনেকৈ আপোনালোকে চাই লব পাৰে কাট অফ মাৰ্কস তো দিয়া আছে কোনবিলাক ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব So, যদি আপোনালোকক তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব the channel and press the bell icon. Thank you. Have a great day. Joy I Home.